অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি শ্ৰীযুত অতুল বৰা দেৱৰ আজি জন্মদিন। আমি অসম গণ পৰিষদ দলে আজি এটা আমাৰ কাৰণে এটা পবিত্ৰ দিন হিচাপে আমি গণ্য কৰিছোঁ আৰু আজি আমাৰ সন্মানীয় সভাপতি অতুল বৰা দেৱৰ এই জন্মদিনটোত আমাৰ অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰীযুত পৰেশ চন্দ্ৰ বৈশ্য ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ বিষয়ববীয়াসকলৰ সহযোগত আজি আমাৰ এই পবিত্ৰ অনুষ্ঠান, আমাৰ পবিত্ৰ ধৰ্মীয় পীঠস্থান আমাৰ বৰদৈ গাঁৱত অৱস্থিত এই ধৰ্মশালত, এই দেওশালত আজি আমাৰ অতুল বৰা দেৱৰ জন্মদিনটো আমি দিনদীয়া কাৰ্যসূচীৰে ইয়াত পালন কৰিছোঁ। আৰু ইতিমধ্যে এই জন্ম দিৱসৰ উপলক্ষে আমাৰ এখনি সাধাৰণ সভা ৰাইজৰ উপস্থিতিত সম্পন্ন হৈছে। সেই সভাত বিশেষকৈ আমাৰ অতুল বৰা দেৱৰ তেখেতৰ শুভাশীষ জনাইছে আৰু তেখেতৰ ভৱিষ্যত জীৱন যাতে শক্তি দিয়ক ভগৱানে, আৰু বিশেষকৈ আমাৰ জাতীয়তাবাদী এগৰাকী প্ৰগতিশীল নেতা হিচাপে আমাৰ অসমৰ প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিটো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত ভগৱানে তেখেতক শক্তি দিয়ক আৰু তেখেতৰ চিন্তা চৰ্চাৰে অসমত এখন সুস্থ সবল এখন আমাৰ জনগোষ্ঠীয় বা বিভিন্ন জনগোষ্ঠীৰ সকলো হিত সাধন কৰিব পৰাকৈ এখন পৰ্যশীল আমাৰ অসম গঢ়াৰ ক্ষেত্ৰত আজি ভগৱানে তেখেতক শক্তি দিয়ক, এয়া আজি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু বিশেষভাৱে আমি আজি একত্ৰিত হৈ আজি আমাৰ এই পবিত্ৰ অনুষ্ঠান, আমাৰ এই দেওশাল আৰু বৰদৈ গাঁৱৰ সকলো জনগোষ্ঠী বা সকলো আমাৰ সাধাৰণ বা যিসকল ৰাইজ উপস্থিত হৈছে, পুৰোহিতসকল উপস্থিত হৈছে, এই আমাৰ এই পীঠস্থানৰ বা এই ধৰ্ম অনুষ্ঠানটিৰ বা দেওশালৰ আমাৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখে সকলো উপস্থিত হৈ আমাৰ সন্মানীয় অতুল বৰা দেৱৰ এই জন্ম দিৱসটি আজি পালন কৰিছে। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে পুনৰবাৰ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ সন্মানীয় সভাপতি অতুল বৰা দেৱক তেখেতে কুশলে ৰাখক আৰু অসমীয়া জাতিটোৰ হকে যাতে তেখেতে কাম কৰিব পাৰে তাৰ ক্ষেত্ৰত তেখেতক অফুৰন্ত শক্তি প্ৰদান কৰক। নমস্কাৰ। আজি বৰ গৌৰৱৰ দিন। কুন্দিৰ অন্যতম পুত্ৰ বুলি আমি গণনা কৰিছোঁ অতুল বৰাৰ জন্মদিন। তেখেত আজি শাৰীৰিকভাৱে আহিব নোৱাৰিলেও মানসিকভাৱে এই কুন্দিকু স্থানত উপস্থিত হোৱাত আমি খুব গৌৰৱবোধ কৰিছোঁ আৰু তেখেতৰ সুস্বাস্থ্য, তেখেতৰ দীৰ্ঘায়ু আমি কামনা কৰিছোঁ। কুন্দিয়ে ভালদৰে ৰাখক, সেইটো আমাৰ প্ৰথম প্ৰাৰ্থনা। দ্বিতীয় হ'ল আমাৰ অসম কৃষক পৰিষদ, এই পৰিষদে যে আমাৰ এই গাঁওখনত জড়িত হৈছে, আমাক যে ভাল ভাল খবৰ দিছে, তাৰ কাৰণে আমি কুন্দিৰ তৰফৰ পৰা কুন্দিৰ আশীৰ্বাদত তেখেতসকলক আমি ধন্যবাদ যাচিছোঁ। লগতে আমাৰ স্থানীয় নেতা বুলি ক'ব লাগিব আমি, আমাৰ ছাৰ মাখন তামুলী ছাৰ আহিছে, তেখেতলোকক আমি ধন্যবাদ জনাইছোঁ। তেখেতে মাজে সময়ে আমাৰ গাঁৱলৈ আহি এনেধৰণে উৎসাহ উদ্দীপনা যদি আমি যোগাই যথেষ্ট কুন্দিৰ এটা উজ্জ্বল হ'ব বুলি আমি ভাবোঁ। কুন্দিৰ পোহপালি গতিকে বিশেষ নাই, মুঠতে আমি খুব আজি গৌৰৱ কৰিছোঁ আৰু